টাইম ওৱান আছামৰ বাতৰিৰ প্ৰভাৱ যোৱাকালি যোগীঘোপাৰ পাছনিয়াত ৫৩৩ বিঘা গোচৰণীয়া ভূমিত পুনৰ বেদখল কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত যোৱাকালিৰ দিনটোত বঙাইগাঁও জিলাৰ ডিচি নৱদ্বীপ পাঠক অভয়াপুৰীৰ চিডিচি শান্তা কাৰ্কি চেত্ৰী উপস্থিত হয় পাছনিয়া গোচৰণীয়া পথাৰত বান্ধি দিলে ৩ দিনৰ সময়সীমা আজি দিনটোতো পুনৰ উক্ত স্থানত জৰীপ চলাই ৰেড ফ্লেগ উৰালে সৃজনগ্ৰাম ৰাজহ চক্ৰ বিষয়া জয়ন্ত চক্ৰৱৰ্তীৰ লগতে কাৰ্যবাহী দণ্ডাধীশ কোনো সন্দেহজনক অথবা বেদখলকাৰী চৰকাৰী ভূমি দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ হৈছে জিলা আয়ুক্ত নৱদ্বীপ পাঠকে আজি ৰেড ফ্লেগ উৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে অভয়াপুৰীৰ চিডিচি শান্তা কাৰ্কি চেত্ৰী ইয়াতে আমাৰ যোনটো ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আছে 45 বিঘা আমাৰ পাচনীয়া পাৰ্ট 1 আৰু মোহনপুৰ পাৰ্ট 2 এৰাউণ্ড 164 হাউচ হোল্ড আছে ইয়াতে তেওঁলোকক আমাৰ বিজিআৰৰ পৰা মানে যিখিনি ইনক্ৰজ কৰি আছে এইখিনিৰ কাৰণে আগতে আমি বাউণ্ডাৰীখিনি ডিমাৰ্কেট আজি কৰি আছোঁ ৰেড ফ্লেগখিনি লগাই দিয়া হৈছে ইয়াৰ পিছত তেওঁলোকক অলৰেডি আমি জনাই দিয়া হৈছে যে তেওঁলোকে ইয়াৰ পৰা শিফ্ট কৰাৰ কাৰণে মানে যিখিনি মাটি আমাৰ বিজিআৰ আছে সেইটোতো তেওঁলোকে দখল কৰি ইনক্ৰজ কৰি থাকিব নোৱাৰে অলৰেডি কিছুমান ঘৰ অলৰেডি গুচি গৈছে কিছুমান আছে তেওঁলোকক আমি যাতে যে বাউণ্ডাৰীখিনি আমি ডিমাৰ্কেট কৰি দিওঁ আৰু অলৰেডি গুচি যোৱাৰ কাৰণে কৈ দিয়া হৈছে আৰু টাইমখিনিও দিয়া হৈছে তাৰপিছত বাকী ফাৰ্ডাৰ আমি একশ্যন মানে চাওঁ এতিয়াতো আগত টাইম দিয়া অলৰেডি 3 মাহ হৈ গৈছে আমি টাইম দিয়াটো গুচি যোৱাৰ কাৰণে আৰু সেইটো মতে আপুনি দেখিছে কিছুমান অলৰেডি গুচি গৈছে ঘৰখিনি খুলি লৈছে কেইটামান ঘৰ আছে এইকেইটা যোৱা নাই আমি এইটো লগাই দিছোঁ আফটাৰ দিছ চাই লওঁ এইটো আফটাৰ কমপ্লিশ্যন অফ দিছ ডিমাৰ্কেশ্যন প্ৰচেছ তেওঁলোকে গুচি যায় তাৰপিছত আমি নেক্সট ষ্টেপটো লৈ ল'ম ইভিকশ্যনৰ কাৰণে যদি গুচি নাযায় আফটাৰ আমি ডিমাৰ্কেশ্যন হৈ যাওক মানুহ গুচি যোৱাৰ পিছত এটা এবাৰ কমিটি বনাই কিনে বিজিআৰ মানে প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি নেক্সট ষ্টেপ লোৱা হৈ যাব মানে এইটো গ্ৰেজিং ৰিজাৰ্ভ হিচাপত যোনটো ৰাখা হয় ইয়াতে কমিটি এটা বনাই কিনে নেক্সট ফাৰ্ডাৰ আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা এইটো একশ্যন লোৱা হৈ যাব এতিয়া আমি 30 তাৰিখৰ ভিতৰত এইখিনি কাম আমাৰতো এইটো ডিমাৰ্কেশ্যন আজি মষ্ট প্ৰবেবলি কমপ্লিট হৈ যাব আৰু মানুহ যিখিনি থাকি গৈছে তেওঁলোকে নিজৰ বিলংগিংছখিনি কিছুমানে অলৰেডি আপোনালোকে দেখি শিফ্ট কৰি লৈছে আৰু বেছি টাইম নালাগে আৰু সবখিনি টেম্পৰাৰী হাউচবিলাকে আছে মানে উইথিন মানে আমাৰ 3-5 ডেজ হৈ যাব আৰু তাৰপিছত আমি নেচেচাৰী একশ্যন আমি লৈ ল'ম আৰু তেওঁলোকে যদি গুচি নাযায় মানে হয় ইয়াৰ আগতে যেতিয়া মাপজোখ কৰি গৈছে ঠিক মাপজোখ কৰি যোৱা নাই ইয়াৰ আমাৰ পাছনীয়াৰ এইখন মানে গোমাত এই গোমাতখনত আমি নিজে গৰু ভোজ চৰাইছোঁ গোমাতখনত মই 3টা চিমনা এতিয়াও আছে এটা হ'ল পূবৰ এটা হ'ল পশ্চিম এটা হ'ল উত্তৰ দক্ষিণৰ চিমনাটো অলপ নদীয়ে ভাঙাই লৈ গৈছে ইয়াৰ আগতে এভেকশ্যন হৈছিল মানুহে কিছুবিলাক ঘৰ ভাঙি লৈ গৈছিল সেই লেখাত মানুহ পুনৰাই আৰু ঘৰ লৈ আহিছে